তোমালোকে কমেন্ট কৰাৰ কাৰণে মই আজি তোমালোকলৈ এনে এটা ভিডিঅ' লৈ আনিছো। এটা শব্দ মই অসমীয়াত দিম, আকৌ তাৰ অৰ্থ হিন্দীতো দিম আৰু ইংৰাজীতো দিম। গতিকে আৰম্ভ কৰোঁ ভিডিঅ'টো। তোমালোকে সাজু হৈ লোৱা আৰু নিজৰ বহীত ইয়াৰ পৰা চাই লিখি ল'বা দেই। চোৱা, প্ৰথমে দিছো আপুনি কেনে আছে। আপুনি কেনে আছে মানে হিন্দীতে হ'ব আপ কেইছে হে। আপ কেইছে হে। তলত স্পেলিংটো মই দি দিছো আকৌ। তাৰপিছত আকৌ ইংৰাজীতে হ'ব এইটো হাউ আৰ ইউ। হাউ আৰ ইউ। বুজি পালানে তোমালোকে? তাৰপিছত আকৌ দিছোঁ চোৱা, অসমীয়াত দিলোঁ মই ভালে আছোঁ। তাকে হিন্দীতে কোৱা হ'ব মে ঠিক হুঁ। মে ঠিক হুঁ। ইয়াকে ইংৰাজীত কোৱা হ'ব আই এম ফাইন। আই এম ফাইন। বুজি পাইছানে? তাৰপিছত আকৌ দি আছোঁ, চাই ল'বা। মই তোমাক ভাল পাওঁ। মই তোমাক ভাল পাওঁ মানে হিন্দীতে কোৱা হ'ব মে তুমহে প্যাৰ কৰতা হুঁ। মে তুমহে প্যাৰ কৰতা হুঁ। তাকে ইংৰাজীত কোৱা হ'ব, ইংৰাজীত তোমালোকে চবেই জানা মই জানো। ইংৰাজীত কোৱা হ'ব আই লাভ ইউ। আই লাভ ইউ। বুজি পাইছানে? তাৰপিছত ইয়াৰ উত্তৰত কি ক'লে? তুমি জানানে? তুমি জানানে? তাকে হিন্দীতে কোৱা হ'ব তুম জানতে হো কিয়া। তুম জানতে হো কিয়া। বুজি পাইছানে? তাৰপিছত ইংৰাজীতে ইয়াকে কোৱা হ'ব ডু ইউ নাও। ডু ইউ নাও। বুজি পাইছানে? তাৰপিছত আকৌ মই দি আছোঁ, চোৱা, তুমি কি কৈ আছা। তুমি কি কৈ আছা। স্পেলিংটো অলপ কিবা হৈছে দেই অসমীয়াটো। তাৰপিছত আকৌ হিন্দীতে দিলোঁ তুম কিয়া বল ৰহে হো। তুম কিয়া বল ৰহে হো। ইয়াকে ইংৰাজীত কোৱা হ'ব এনেদৰে হোৱাট আৰ ইউ টকিং। হোৱাট আৰ ইউ টকিং। তাৰপিছত আকৌ দিছোঁ হোৱাট আৰ ইউ টকিং। তাৰপিছত আকৌ দিছোঁ চোৱা, মই সঁচাকৈয়ে তোমাক ভাল পাওঁ। মই সঁচাকৈয়ে তোমাক ভাল পাওঁ মানে হিন্দীতে কোৱা হ'ব মে সচমুচ তুমহে প্যাৰ কৰতা হুঁ। মে সচমুচ তুমহে প্যাৰ কৰতা হুঁ। ইয়াকে ইংৰাজীত কোৱা হ'ব আই ৰিয়েলি লাভ ইউ। আই ৰিয়েলি লাভ ইউ। তাৰপিছত আকৌ আপুনি চাকৰি কৰেনে। আপুনি চাকৰি কৰেনে। ইয়াকে হিন্দীতে কোৱা হ'ব আপ নৌকৰি কৰতে হে কিয়া। আপ নৌকৰি কৰতে হে কিয়া। ইয়াকে ইংৰাজীত কোৱা হ'ব ডু ইউ হেভ এ জব। ডু ইউ হেভ এ জব। বুজি পাইছানে তোমালোকে? যদি বুজি নোপোৱা মোক কমেণ্ট কৰি সুধিবা। নহয় মই এজন ব্যৱসায়ী। নহয় মই এজন ব্যৱসায়ী মানে হিন্দীতে কোৱা হ'ব नहीं मैं एक व्यापारी हूँ। नहीं मैं एक व्यापारी हूँ মানে ইংৰাজীত কোৱা হ'ব এনেদৰে No I am a businessman. No I am a businessman. বুজি পাই আছানে তোমালোকে? যদি ভিডিঅ'টো চাই ভাল লাগে লাইকো কৰিবা দেই। তেনেহ'লে মই তোমাৰ প্ৰেমৰ প্ৰস্তাৱ স্বীকাৰ কৰিব নোৱাৰোঁ। ইয়াকে হিন্দীতে কোৱা হ'ব तो फिर मैं आपका प्यार के प्रस्ताव को स्वीकार नहीं कर सकती। तो फिर मैं आपका प्यार के प्रस्ताव को नहीं स्वीकार कर सकती মানে ইংৰাজীতে হ'ব Then I cannot accept your love proposal. Then I cannot accept your love proposal. বুজি পালানে? স্পেলিংটো মই আকৌ অসমীয়াত তলত দি দিছোঁ। তোমালোকে চাই ল'বা যদি কোনোবাই স্পেলিংটো নোৱাৰা দেই। তাৰপিছত আকৌ দিছোঁ চোৱা, এতিয়া মই ভাবি আছোঁ এটা ইউটিউব চেনেল খুলিম। এতিয়া মই ভাবি আছোঁ এটা ইউটিউব চেনেল খুলিম মানে হিন্দীতে কোৱা হ'ব এনেদৰে अब मैं सोच रहा हूँ कि एक यूट्यूब चैनल खोलूँगा। अब मैं सोच रहा हूँ कि एक
यूट्यूब चैनल खोलूँगा याके इंग्राजीते कोৱা হ'ব Now I am thinking that I will open a YouTube channel. Now I am talking that I will open a YouTube channel. তলত স্পেলিংটো চাই ল'বা বুজিছানে এই ভিডিঅ' চাই এই ভিডিঅ'ৰ পৰা তোমালোকে কিবা শিকিব পাৰিছানে যদি শিকিব পাৰিছা তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যদি এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি কিবা শিকিব পৰা নাই তেন্তে কোনটো শিকিব পৰা নাই কি শিকিব পৰা নাই মোক কমেন্ট কৰি জনাবা দে আজি মানে সামৰি মাৰিলো বাই